পঞ্চায়ত নিৰ্বাচন এয়া আমাৰ ২৬ৰ যুঁজৰ আৰম্ভণি। পঞ্চায়ত নিৰ্বাচনৰ পৰাই আমি সাংগঠনিক আৰু ৰাজনৈতিক দুয়োটা আধাৰ আমি গঢ়ি তুলিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। সাংগঠনিক আধাৰ মানে আমি ৱাৰ্ড পৰ্যায়লৈকে আমাৰ সংগঠন, আৰু ৰাজনৈতিক আধাৰ মানে যিবোৰ তেওঁলোকে জনবিৰোধী কাম কাজ কৰিছে, এই যে এক্সট্ৰা জুডিচিয়েল কিলিং বা সাম্প্ৰদায়িক ৰাজনীতি বা মূল্য বৃদ্ধি কৰিছে, বা আমাৰ ঠিকাদাৰসকলক যে পাব লগা প্ৰাপ্য ধন দিয়া নাই, আমাৰ কৃষক বা আন শ্ৰেণীৰ মানুহে কৰ্মচাৰীসকলে প্ৰাপ্য অধিকাৰ পোৱা নাই, আমাৰ যে শিক্ষকসকলে তেওঁলোকে যুঁজি আছে, মূল্য বৃদ্ধি কৰিছে, খাজানা যে বঢ়াইছে, বিদ্যুতৰ মাচুল বঢ়াইছে, এইবোৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনৰ পৰাই স্থানীয় সমস্যাবোৰৰ উপৰিও মৌলিক বিষয়বোৰকো আমি লৈ যাবলৈ চেষ্টা কৰিম। সেইকাৰণে আজি এই সাংগঠনিক সভা দুয়োখনতে আমি আমাৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে আৰু অসমৰ মানুহৰ মাজত যিটো একতাৰ নেৰেটিভ, মানে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন সমাজ, এটা জাতিসত্তা আৰু সমন্বয়, একতাৰ যিটো নেৰেটিভ, এইটোৱে জাতীয়তাবাদেহে যে কেৱল মাত্ৰ ইয়াত ন্যায় দিব পাৰে, সেই কথাটো ৰাইজক ক'বৰ কাৰণে, আমাৰ দলীয় কৰ্মকৰ্তাসকলক উদ্বুদ্ধ কৰিবৰ কাৰণে আমি এই গোটেই বিষয়টো আমি আজি ৰাইজৰ আগত উপস্থাপন কৰিছোঁ। আৰু সকলোকে কৈছোঁ যে আমাৰ ভৱিষ্যতৰ কাৰণে স্বাভিমানেৰে জীয়াই থাকিবলৈ হ'লে, সমন্বয়েৰে জীয়াই থাকিবলৈ হ'লে আমাৰ ওচৰত বাট এটাই, সেইটো জাতীয়তাবাদৰ আদৰ্শ বা দৰ্শন। গতিকে সাংগঠনিক গোটেই কাম কাজবোৰ কেনেকৈ হ'ব, কেনেকৈ পৰিক্ৰমা আগবঢ়াই লৈ যাম, সেই সম্পৰ্কতে আলোচনা বিলোচনা কৰি আজি আমাৰ দুইখন সভা আমি আয়োজন কৰিছোঁ। পঞ্চায়তটো আপোনালোকে অকলে খেলিব? আমিতো কৈ আছোঁ একেবাৰে সকলোৱে মিলি সন্মিলিতভাৱে খেলিব লাগে, সেইটোৱে হ'ল মূল কথা। আগতেও কৈছোঁ যে একতাতহে শক্তি আছে, এইটো প্ৰমাণ হৈ গৈছে উপনিৰ্বাচনত। বা হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থানৰ নিৰ্বাচনে কি ক'লে যে এক হৈ থাকিলে জিকিবা, নহ'লে হাৰিবা। এইটো হ'ল মৌলিক কথা। এই কথাটো ৰাইজেও বিচাৰে, সেইকাৰণে এবাৰ ৰাইজৰ মনৰ কথাটো নুশুনাৰ কাৰণে কংগ্ৰেছ আৰু CPI-MLক বেয়াকৈ হৰুৱাই দিলে। আটাইতকৈ শক্তিশালী সমষ্টি চামগুৰিটো ২৬,০০০ মান ভোটত হাৰিছে। কিয় হাৰিছে? আটাইতকৈ জিকিবলৈ সম্ভাৱনা থকা সমষ্টি হাৰিছে কাৰণ ৰাইজৰ আহ্বানটো শুনা নাই, অহংকাৰী হৈছে, সকলোবোৰ অহংকাৰী হৈছে। আমাকে ধৰি কৈছোঁ যে ইয়াত অহংকাৰ কৰি গণতন্ত্ৰৰ লাভ নাই, ইয়াত ৰাইজেই ৰজা। এইটো ভাবি লাভ নাই যে আমি 5 বছৰ মাজে মাজে চৰকাৰ হয় বা আমি চৰকাৰ কৰিম কোনোবাই, কিন্তু ৰাইজেহে ঠিক কৰিব কোনে মানে চৰকাৰ কৰিব বা কোন জনগণৰ পক্ষত আছে। কেতিয়াবা ভুল বিভিন্ন নেতা আহিছে, দল আহিছে, মুখ্যমন্ত্ৰী হৈছে, চৰকাৰ কৰিছে, কিন্তু সকলোকে প্ৰত্যাখ্যান কৰিছে। এটা সময়ত ভগৱানৰ পিছৰ শাৰীত দিয়া নেতাসকলকো তেওঁলোকে ৰাইজে হৃদয়ৰ পৰা দলিয়াই পেলাইছে। গতিকে সকলোকে আহ্বান জনাইছোঁ, একতাৰ যিটো আহ্বান, সমিল মিলেৰে পঞ্চায়ত নিৰ্বাচন খেলা আৰু ২৬ৰ নিৰ্বাচন খেলাৰ যিটো কথা, সেইটো যাতে সকলো ৰাজনৈতিক দলে উপলব্ধি কৰে, হৃদয়ংগম কৰি যাতে ভৱিষ্যতৰ তেওঁলোকে সিদ্ধান্তবোৰ গ্ৰহণ কৰে। আজি ৰাজেন গোহাঁয়ে এটা কথা কৈছিলে যে অৰুণোদয় পিছে দৌৰিছে আৰু মুখ্যমন্ত্ৰী এনেধৰণৰ ঋণ লৈছে, কি ক'ব এইটো কথা? মানে সেইটোতো হয়েই। মই আগৰ সভাখনতো কৈছোঁ ১.৫ লাখ কোটি টকা ঋণৰ বোজা, ১,৫২,০০০ কোটি টকা। আৰু ইফালে ৰাইজে মানে তেওঁলোকে অলপ পইচাৰ কাৰণে তেওঁলোক হাহাকাৰ কৰিব লগা হৈছে। ২২ লাখ নিবনুৱা এতিয়াও আছে, চৰকাৰী পঞ্জীয়নকৃত নিবনুৱা, চাকৰি নাই। উৎপাদন হোৱা সামগ্ৰী মানে ধানৰ মূল্য নাপায়, উৎপাদন কৰা আন সামগ্ৰীৰ মূল্য নাপায়। এইবোৰৰ পিছত মানুহ দিনে দিনে দুখীয়া হৈছে, জীৱন ধাৰণৰ মানদণ্ড তললৈ গৈছে। তাৰ কাৰণে মানুহে হিতাধিকাৰী আঁচনিৰ ওপৰত কেৱল মাত্ৰ নিৰ্ভৰ কৰিব লগা হৈছে, যিটো ৰাজেন গোহাঁয়ে কৈছে। তেওঁ কৈছে নহয় ভিখাৰীৰ নিচিনা হ'ব লগা হৈছে। এই কথা যিটো, এইটো তেওঁ এনেই কোৱা নাই, উপলব্ধি। কাৰণ দেখিছে যে মানুহে যিটো তেওঁলোকে কৈছিলে আত্মনিৰ্ভৰশীল অসম, ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব। আৰে আমি ক'ত আত্মনিৰ্ভৰশীল হ'লোঁ? চাউলত হ'লোঁ নে মাংসত হ'লোঁ নে গাখীৰত হ'লোঁ নে কণীত হ'লোঁ নে মাছত হ'লোঁ? মুখ্যমন্ত্ৰীয়ে ক'ব লাগে। আমি প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক, আমি ক'ত আত্মনিৰ্ভৰশীল হ'লোঁ? এটা নাম কওকচোন, এটা কমডিটিৰ নাম কওক। চাউলত বোলে হ'লোঁ বা বোলে মাছত হ'লোঁ, কৈ দেখুৱাওক। তাৰপিছত আমি তেওঁৰ লগত কথা পাতিম, ডিবেট কৰিম। তাৰ আগত তেওঁ অসমৰ আগত কথা কোৱাৰ কোনো নৈতিক অধিকাৰেই নাই। অসমীয়া মানুহৰ আগত কথা কোৱাৰ, অসমৰ ৰাইজৰ আগত কথা কোৱাৰ কোনো নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই। আত্মনিৰ্ভৰশীল হ'ম বুলি কৈছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।